আজি আকৌ মই নতুন এটা ভিডিঅ' লৈ আহি গৈছো। এইটো ৱাও ইণ্টেৰিয়ৰ দেখিছে আপোনালোকে। আমাৰ অলপ লোকেশ্যনটো চেঞ্জ হৈছে। এইটো গোটেই ঘৰটোতে ৱাও ইণ্টেৰিয়ৰৰ প্ৰডাক্ট আছে। এইটো আমি আছো এতিয়া ৰিহাবাৰী। আৰু ৰিহাবাৰী এইখিনিতে SBI বেংক, আপুনি এইটো দেখা পাব SBI বেংক, ৰিহাবাৰী SBI বেংক। আৰু এইপিনে আছে আপোনাৰ ব্লু ডাৰ্ট। এই মোৰ নেক্সট বিল্ডিংটোতে ব্লু ডাৰ্টৰ কৰিয়ৰ আছে। তো আপোনালোকে লোকেশ্যনৰ কোনো ইছ্যু নাই, ডাইৰেক্ট পাৰ্কিঙৰো কোনো ইছ্যু নাই। ইয়াতে আহি ইয়াত দেখিছে এইবিলাক ৰোল আৰু ৰোল, সেল্ফ এডিচিভ ৰোল, কিমান ৰোল আহি গৈছে। আৰু এইবিলাক পূজাৰ ষ্টক আহি গৈছে। এনেকৈ লাইন বাই লাইন আছে, সকলোতে ষ্টক আছে আৰু ষ্টক আহি আছে। তো আপোনালোকে ষ্টকৰ কমি নাপাব, বহুত ষ্টক আছে। এনেকৈ এটা এটা ৰোলতো বহুত থাকে, চবতে ৰোল আছে। তো এবাৰ ৱাক এৰাউণ্ড দেখাই লৈছোঁ। এইবিলাক আপোনালোকৰ এতিয়া চিলিং চিট হ'ল, ফ্ল'ৰ টাইলছ হ'ল, এইবিলাক আপোনাৰ হাইলাইটাৰ হৈ গ'ল, পিউ পাৰ্টিশ্যন, পিউ ষ্টোন, তো গোটেই দেখাই আছোঁ। ইফালে ভিতৰত আপোনাৰ গৰণ হৈ গ'ল, এইবিলাক 2x2 টাইলছ পাই যাব। আপোনাৰ লুভাৰ্ছ, WPC লুভাৰ্ছ পাব, গাৰ্ডেনিং চিট পাব। আৰু এইপিনে আপোনাৰ এইবিলাক ফ্লোটেড পেনেল আছে কালেকশ্যন। আপনার এনেকে সিধা আপনি ওয়ালত লগাই দিয়ক, স্পিকার উঠাই উঠাই লগাই দিয়ক, ডাইরেক্ট লাগি যাব। বেলেগ বেলেগ কালার আহি গৈছে, সব খুলি খুলি দেখালে আপনার সব 10x4। আপনি রং পুটি একো কৰিব নালাগে, ডাইরেক্ট ওয়ালত লগাই দিয়ক। আৰু মিস্ত্রিও নালাগে, সব হোলসেল দামত পাব। 1000 টাকা দি দিম, 1000 টাকা পূজার অফার, হোলসেল অফার। পিঙ্ক কালার লাগলে পিঙ্ক কালার আছে, বেলেগ বেলেগ কালার লাগলে বেলেগ বেলেগ কালার আছে। এই ইয়াতে এলুমিনিয়াম ফয়েলটো আছে, দেখাই দি আছোঁ মই। এই ফয়েলটো উঠাব লাগে আৰু এইটো লগাব লাগে। এইটো চাওক হাতটো কেনেকৈ লাগি গৈছে, হাতটো টানিব লাগে, টানিলে উঠিব। এনেকৈ টানিলে উঠিব। এনেকুৱা ৱালত, দৰ্জাৰ ওপৰত, চিলন অহা ৱালত য'তে ত'তে লগাই দিয়ক। বেলেগ বেলেগ কালাৰ আছে, বেলেগ বেলেগ কালাৰ লাগে। এইবিলাক এনেকৈ ভাঙিলেও একো নহয়, আৰু বাচ্চা লিখিলেও একো নহয়, পানীৰে মচি দিব পাৰি। 1000 টাকা মাত্র, পূজার অফার 1000 টাকা। বেলেগ বেলেগ কালার আছে, পুরা হাই গ্লোসি পাই যাব। এইটো এনেকুৱা ফুল রোল পাব, 10x4, 1000 টাকা। বেলেগ বেলেগ কালার পাই যাব। আপনি আর রং পুটি কৰিব নালাগে, প্লাষ্টাৰ কৰক আৰু এইটো ডাইৰেক্ট লগাই দিয়ক। তাহলে বেলেগ বেলেগ কালেকশ্যন আহি গৈছে, ভিতৰতো মাল আছে। পূজাৰ অফাৰ আহি যাব, লৈ যাব। 3000 টাকাত এটা 12x10 ওয়ালতে আপনার কমপ্লিট হয়ে যাবে। তিনটা সিট লগাই দিয়ক, এটা ওয়াল কমপ্লিট। মিস্ত্রি নালাগে, নিজে নিজে পাৰিব। ইয়াতকেও যদি ভাল লাগে, 30-40 বছৰ যোৱা ফায়াৰ প্ৰুফ লাগে, এইটো পলিগ্ৰেনাইট চিট, UV চিট বুলি কয়। এটা 3D হয়, ফুলৰ প্ৰিণ্টেড লাগিলে পাব। বেলেগ বেলেগ প্ৰিণ্টত আছে, এইফালে দেখাই দিয়া বেলেগ বেলেগ। ইণ্টেৰিয়ৰ নতুনকে চিফ্ট হৈছোঁ আমি ৰিহাবাৰী। এই পল্টন বজাৰ পৰা 2 মিনিট আহিলে পাই যাব। আপোনালোকে জানে ষ্টক আহি গৈছে, বিহুৰ ষ্টক, কাৰ্টুনে কাৰ্টুনে ষ্টক আছে। এইফালে দেখাই দিবা, এইবিলাকো ইয়াতে ষ্টক আছে। এইবিলাক পুৰা ৰোলৰ লট আহি গৈছে, প্ৰতিটোতে কালেকশ্যন আছে। এতিয়া একদম বিহুৰ পূজাৰ অফাৰ বুলি আপোনালোকক পুৰা ৰেট কমাই দি আছোঁ। আপোনালোকে আহিলে হ'ল। যিবিলাক দোকানীয়ে দোকান দিম বুলি ভাবি এনেকৈ প্ৰতিটো কাৰ্টুনতে লট আহি গৈছে। এইবিলাক দেখিছে, হোলসেল দামত পাব। ইয়াত দেখিছে ৱাল ইণ্টেৰিয়ৰ, অল ইণ্টেৰিয়ৰ চলিউশ্যন। আমি বস্তু চেলিং কৰাৰ লগতে কামো কৰোঁ। তো আপুনি ছাৰ্ভিচৰ কাৰণে কোনো ইছ্যু নাই। এনেকুৱা বহুত দোকান পাব যোনে ছাৰ্ভিচ নিদিয়ে। এইবিলাক পলিগ্ৰেনাইট চিট, ডিজিটেল, বেলেগ বেলেগ প্ৰিণ্টত পাব, লিড পেটাৰ্ণ পাব, এনেকুৱা ডিজাইন পাব, এইবিলাক ফুলৰ ডিজাইন পাব। এইবিলাক ভিতৰত চব ষ্টক আছে, ইয়াতে চেঞ্চিং কৰিব আহিছে। এইবিলাক ৰোলৰ কাৰ্টুন আহি গৈছে, ইয়াত গোটেই ৰোল আছে। এইবিলাক আপুনি মন্দিৰ বা আপোনাৰ ড্ৰয়িং ৰুমতো ধুনীয়াকৈ, এইবিলাক ফায়াৰ প্ৰুফ হয় আৰু লাষ্টিং আপোনাৰ লংজিভিটি 30-35 বছৰলৈকে আছে। সেল্ফ এডিচিভটো আপুনি জাষ্ট প্লাষ্টাৰ কৰক, ৱালটো তাৰ পাছত লগাই দিয়ক। চিলন আহিলেও প্ৰব্লেম নাই, ৰং পুটি য'ত নিটিকে তাতে এইটো টিকি যায়। আৰু 10 ফুট বাই 4 ফুট আহে,
আপোনাক একদম হোলচেল ৰেট 1000 টকা লগাই দি আছোঁ, আপুনি আহি লৈ যাব পাৰে। ইয়াতে দেখিছে ৱাও ইণ্টেৰিয়ৰ লগো আছে। আৰু সবচে আমাৰ বেষ্ট চেলিং প্ৰডাক্ট মই দেখাই দি আছোঁ। এইবিলাক আপোনাৰ ব্লেক কালাৰ আছে, হোৱাইট কালাৰ আছে, এইবিলাক বেলেগ বেলেগ কালাৰ আহে ইয়াতে। তো এইটো আপুনি জাষ্ট প্লাষ্টিকটো পিল কৰিব আৰু লগাই দিলে হ'ল, ইস্ত্ৰি নালাগে। সিধা আপোনাৰ ফ্ল'ৰটো প্লাষ্টাৰ কৰক, তাৰ ওপৰত এইটো লগাই দিয়ক। আমাৰ পুৰা ৰুমত লগোৱা আছে। আৰু ইয়াত আহি চালে আপুনি মেইন কথা এইটো শ্লিপ নহয় আৰু ইয়াত ধূলিটো এবজৰ্ব নহয়। আপুনি খোজকাঢ়ি বহুত ভাল ফিল পাব। আৰু ঠাণ্ডা হওক গৰম হওক ইয়াত টেম্পাৰেচাৰ চেঞ্জ নহয়, মানে এনি টাইম আপুনি ৱাটাৰ প্ৰুফ হয়, বাথৰুমতো লগাব পাৰিব, পূৰা মচি থাকিব পাৰিব। এইবিলাক ৰ'ল চাওক ধুনীয়া, এনেকুৱা লেটেষ্ট কালাৰত আহি গৈছে, ডিফাৰেণ্ট এনেকুৱা পিংক কালাৰ লাগিলে পিংক কালাৰত পাই যাব আপোনালোকে। তো এইবিলাক চিটবিলাক আপোনাৰ এনেকৈ 10 ফুট বাই 4 ফুট থাকে, ধুনীয়া ধুনীয়া কালাৰত পাই যাব। আৰু ইয়াতে লগোৱা আছে এটা চিট দেখিছে, যদি এনেকৈ চিটটো লগাই এনেকৈ লোভাৰ্ছৰ কনচেপ্ট ৰখা যায়, কণ্ট্ৰাষ্টটো বহুত ধুনীয়া মিলি যায়। আমাৰ তাত কালাৰফুল আপুনি লোভাৰ্ছ পাই যাব। এইবিলাক আপোনাৰ এইটো WPC হৈ গ'ল, চাৰ্কল পেনেল হৈ গ'ল। এইটো আপোনাৰ নতুন আহিছে ফ্লুটেডৰ গল্ডেন লাইন, হোৱাইট চাৰ্কল আৰু চাৰ্কল পেনেল। এইবিলাক আপোনাৰ মন্দিৰ হওক বা আপোনাৰ ড্ৰয়িং ৰুমটো এনেকৈ সজালে বহুত ধুনীয়া লাগে। প্ৰত্যেকৰে প্ৰাইচ ৰেঞ্জ বেলেগ বেলেগ। ফ্লুটেড আমাৰ তাত 350ৰ পৰা ষ্টাৰ্টিং হৈ যাব। চিলিঙৰ পেনেল আমাৰ তাত 160ৰ পৰা হ'লচেল পাই যাব। আপুনি WPC 350ৰ পৰা পাই যাব। এইবিলাক আপোনাৰ 3D পেনেল হৈ গ'ল, 3D পেনেল ষ্টাৰ্টিং আপোনাৰ 200ৰ পৰা পাই যাব। আৰু আপোনাৰ পিউ পাৰ্টিশ্যন হৈ গ'ল, পিউ ষ্টোন হৈ গ'ল, এনেকুৱা পিউ ষ্টোন এইবিলাক আপুনি কালেকশ্যন গুৱাহাটীত এটা জেগাতে পাব। ৱাও ইণ্টেৰিয়ৰ, গ্লাছ মিৰৰ, এক্ৰেলিক 150ৰ পৰা এক্ৰেলিক ষ্টাৰ্ট হৈ যাব। হোৱাইট হওক গল্ডেন হওক এইবিলাক আপোনাৰ গ্লাছৰ এইবিলাক আপুনি যদি কাটি লগাব বিচাৰে এনেকৈ কাটিও লগাব পাৰে, সেইটো সুবিধা থাকে। মিৰৰবিলাক আপুনি বেচিনৰ ওপৰত, আপোনাৰ ড্ৰেছিঙৰ কাষত, টিভিৰ কাষত বা আপুনি ড্ৰয়িং ৰুমত বা বালকনিত অলপ এনেকুৱা যদি মিৰৰৰ ৱৰ্ক কৰিব বিচাৰে সেইবিলাক আপুনি এনেকৈ ছেট আপ কৰি লগাব পাৰে। প্ৰিমিয়াম আপোনাৰ গাৰ্ডেনিং চিট আছে। গ্লাছ মিৰৰ 150ৰ পৰা ষ্টাৰ্ট হৈ যাব। মেটেলিকতো আছে। মেটেলিকত আপুনি বেলেগ বেলেগ চিলভাৰ, কপাৰ বেলেগ বেলেগ কালাৰ পাই যাব। সকলোৰে ষ্টক আছে ভিতৰত, আপুনি হোলচেলত নিব পাৰে। এইবিলাক গল্ডেন ষ্ট্ৰিপ আপোনাৰ 1 ইঞ্চি, 4 ইঞ্চি, হাফ ইঞ্চি চব আহে। এনেকৈ লটত আপুনি মাল নিব পাৰে। পিউ উইংছ পাই যাব। পিউ উইংছটো আপোনাৰ মন্দিৰ হওক বা আপুনি বুদ্ধাৰ মূৰ্তি এটা বা ফাউণ্টেইন কিবা কিবি ৰাখিলে ডিজাইন কৰিবলৈ ইউজ কৰা হয়। এনেকৈ আপুনি এইবিলাক চিলিঙত লগোৱা টাইলছ আজিকালি, এইবিলাক এইটোতো 1 বাই 1 2 ফুট বাই 2 ফুট। এইবিলাক আপোনাৰ ৱালৰ কাৰণে যদি ভেণ্টিলেটৰ খিৰিকী থাকে তাত আপুনি জাষ্ট এইটো ফিল কৰিব আৰু লগাব লাগে। এইটো এনেকৈ ধৰিলে আপুনি বতাহটো একো কৰিব একোৱেই নহয়। এইটোতো আঠাটো সাংঘাতিক আঠা, আঠাটো টানিলেহে উঠিব। মানে আপোনাৰ যদি ৱালত ৰং পুটি টিকা নাই, ক'ৰবাত পানী ওলাই আছে, তাত এইটো লগাই দিয়ক, নিজে লগাওক, মিস্ত্ৰীও নালাগে। 100 টকাৰ পৰা হোলচেল লগাই দি আছোঁ। আপুনি আহি যাব গুৱাহাটীত, বেলেগত নাপায়। এইবিলাক আপোনাৰ চিলিং টাইলছ আহি গৈছে। এইবিলাক আপুনি 2 বাই 2 চিলিং লগাই এইবিলাক বেলেগ বেলেগ ডিজাইন লগাব পাৰে, বা আপুনি ৱালতো লগাব পাৰে। নিজৰ পাৰ্লাৰ, জুৱেলাৰী শ্বপ বা দোকান যদি খুলিছে এইবিলাকত লগাব পাৰে। তো পেনেলিং হৈ গ'ল আমাৰ তাত। আমি নিজে যিহেতু কাম কৰোঁ আৰু আমাৰ তাত এইবিলাক হোলচেল ৰেটত পাই যাব। ফ্লোটেড পেনেল আপুনি 350ৰ পৰা পাই যাব। বহুত বেলেগ বেলেগ কালাৰ আছে, হাই গ্লচি আছে। আপোনাৰ চিলিঙৰ পেনেল পাব, উডেন, গল্ডেন, এইবিলাক 160ৰ পৰা পাই যাব। চ' পেনেলিঙত সকলো আছে। 2 বাই 2 ষ্টক, 2 বাই 2 জম্বু চিমেণ্ট বোৰ্ড লাগিলে এইবিলাক আপুনি হোলচেল ৰেটত পাই যাব। সেইপিনে WPCৰ যিকোনো কালাৰ অপশ্যন আপুনি যাব পাৰে। সৰু ৰোলিং বা ডাঙৰ আপোনাৰ চাৰ্কল পেনেলো আছে। গাৰ্ডেনিং চিট চাই ল'ব পাৰে, 1 ফুট বাই 1.5 ফুটৰ আছে, প্ৰিমিয়াম গাৰ্ডেনিং। যদি ৱেডিং পাৰ্টি বা আপুনি নিজৰ ডেকৰেশ্যনৰ কামত ইউজ কৰিব বিচাৰে গাৰ্ডেনিং চিট পাই যাব। এইবিলাক পলিগ্ৰেনাইট UV চিট বুলিও কয় বহুতে, 3D ডিজিটেল, আৰু আমাৰ তাত প্ৰিণ্টেডবিলাক এভেইলেবল আছে। এইটো ফুলি ফায়াৰ প্ৰুফ হয়। বাহিৰৰ এক্সটেৰিয়ৰটো যদি আপুনি লগায় মিনিমাম 20 বছৰ গুচি যাব, কোনো প্ৰব্লেম নাই। ইয়াত খালি আঠাটো এক্সট্ৰাকৈ লগাব লাগে। তো এইবিলাক গ্ৰাছমেট পাই যাব আপুনি। এইবিলাক গ্ৰাছমেট আমাৰ তাত ডবল লেয়াৰৰ থাকে, 35 mm, বহুত কমৰ পৰা 30 টকা মানৰ পৰা আপোনাক স্কুৱেৰ ফিট দি দিয়া হ'ব। আৰু লোভাৰ্ছ পেনেল বাকী চব এভেইলেবল আছে। যিকোনো কালাৰ বিচাৰিলেও পাব। পলিগ্ৰেনাইটত এইবিলাক লেটেষ্ট, এইবিলাক টিভি ইউনিটত ইউজ হয়। আপুনি ফুলি ৱাটাৰ প্ৰুফ হয়, ফুলি ফায়াৰ প্ৰুফ হয়। চাৰ্কল পেনেল হওক, WPC হওক, যিকোনো নতুন কালেকশ্যন আহিলে আমাৰ তাত থাকে। ভিতৰত আৰু ৰুম আছে, দেখাই আছোঁ। বৰ্ডত বেলেগকৈ আৰু বেলেগ জেগাতো আছে, যিবিলাক ফেঞ্চি আইটেমৰ কাৰণে
আপোনালোকৰ পিউ পাৰ্টিশ্যন পিউ উইংছ এইবিলাক চব আমাৰ তাত লটত মাল আহি থাকে আপোনালোকে লৈ লৈ গৈ থাকিব পাৰে 2x2 এনেকৈ কাৰ্টুনত আহে কাৰ্টুন 120 পিচ থাকে আপুনি দোকান এখন যদি আৰম্ভ কৰিম বুলি ভাবিছে অসমীয়া ল'ৰা হিচাপে অসমৰ যিকোনো ঠাইত আপুনি অলপ এমাউণ্ট লগাই পেলাই এইবিলাক ব্যৱসায় কৰিব পাৰে এইবিলাক পিউ উইংছ বুলি কয় এইবিলাকৰ সকলোবোৰৰ ষ্টক পাই যাব তো বেছি দেৰি কৰিব নালাগে পাৰ্কিঙৰ কোনো অসুবিধা নাই আপুনি ৰিহাবাৰী SBI বেংকৰ ওচৰত আহি ফোন কৰিলে পাই যাব আপুনি ইয়াতে লোকেশ্যনটো তো টাইলছৰ বিভিন্ন ধৰণৰ কালাৰ আহি আছে আৰু পূজাৰ ষ্টক ইতিমধ্যে আহিব ষ্টাৰ্ট কৰি দিছে গতিকে আপুনি এইটো ৰিহাবাৰী মেইন ৰোডটোত আপুনি পাৰ্কিঙৰ কোনো অসুবিধা নাপাব SBI বেংকৰ লগতে আহি আপুনি ৱাও ইণ্টেৰিয়ৰ বিচাৰি পাব এই অসমীয়া ল'ৰা হিচাপে এইখিনি কৰিব আৰম্ভ ষ্টাৰ্ট কৰিছোঁ আমি ছাৰ্ভিচো দিওঁ বহুতৰ তেনেকৈ ছাৰ্ভিচ নাথাকে খালি দোকানৰ বস্তু চেল হয় আমাৰ চেল ছাৰ্ভিচ দুইটাই থাকে আপোনাৰ ঘৰত যদি তেনেকুৱা ডেকৰেশ্যনৰ কাম গুৱাহাটীৰ ভিতৰত হ'লে আমি সৰু কাম অলপ কৰি দিওঁ বাহিৰত হ'লে অলপ কামটো ডাঙৰকৈ লাগে আমাৰ টীম আছে আমি নিজে কৰিব ট্ৰাই কৰোঁ চ' জয়াই অসম সকলোৱে কোনে ক'ৰ পৰা চাই আছে ভিডিঅ'টোত কমেণ্টত লিখি দিব আৰু যদি আপুনি দোকান এখন আৰম্ভ কৰিম বুলি ভাবিছে লাগিলে আপোনাৰ হাৰ্ডৱেৰ দোকান হওক লাগিলে আপুনি বেলেগ কিবা ব্যৱসায় কৰিছে তাৰ লগতো অলপ অলপ বস্তু নি পেলাই ষ্টাৰ্ট কৰিব পাৰিব চ' ধন্যবাদ জয়াই অসম